নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰ'জ আলীক এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে নলবাৰী ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক এনকাউণ্টাৰ 12 ঘণ্টা নহওঁতেই অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে হত্যাকাৰীক মাকুলমুৱাৰ চৰত অসম আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ পলাতক অৱস্থাত আৰক্ষীয়ে কৰিলে খেদি এনকাউণ্টাৰ গুৰুতৰভাৱে আহত ঘাতক ৰ'জ আলী আৰু অৱশেষত মৃত্যু নলবাৰী ঘটনাৰ মূল অভিযুক্ত মিয়া ৰ'জ আলীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে নলবাৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আছুৰ কৰ্মীক হত্যা কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল মিয়া যুৱক ৰ'জ আলীয়ে খিলঞ্জীয়া যুৱকক হত্যা কৰিছিল আৰু খিলঞ্জীয়া যুৱকক হত্যা কৰাৰ পাছতেই সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত 12 ঘণ্টা নহওঁতে অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে ৰ'জ আলীক আৰু ইতিমধ্যেই ৰ'জ আলীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মাধুৰ্য বৰ্মনৰ ন্যায়ৰ দাবীৰে নলবাৰীৰ ৰাজপথ কপালে সদৌ অসম ছাত্ৰ সন্থাই দোষী ৰ'জ আলীক ইতিমধ্যেই এনকাউণ্টাৰ কৰিছে আৰু মৃত্যু হৈছে ৰ'জ আলীক লগতে ৰ'জ আলীৰ বাসগৃহত অতি শীঘ্ৰেই বলডজাৰ চলোৱাৰ দাবী উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰী ৰাইজে আৰু ৰ'জ আলীৰ লগত জড়িত আন ব্যক্তিসকলক দোষী সাব্যস্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত ৰাজপথত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গৰু কুৰবানী দিয়া অস্ত্ৰৰে খিলঞ্জীয়া যুৱকক কুৰবানী দিয়া হ'ল ইহঁতৰ ঘৰত বলডজাৰ চলাব লাগে বজৰং দলৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে ৰ'জ আলীৰ বাসগৃহত বলডজাৰ চলোৱাৰ দাবী উত্থাপন কৰিছে এতিয়া বজৰং দলৰ সদস্যসকলে বজৰং দল সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয় দল সংগঠনৰ সদস্যসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত আৰু কঠোৰ হ'ব চৰকাৰ হাৰি নাযাব এনে ঘটনাৰ অপৰাধী আসিফৰ লগত কোনোবা আছিল নেকি কোনে লৈ আহিছিল সকলো চোৱা হ'ব চৰকাৰ কঠোৰৰ স্থিতিক লৈ এইদৰে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ কাণ্ডক লৈ আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই হুংকাৰ যিসকল এই ঘটনাৰ লগত জড়িত এজনকৈ দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব বিজেপি চৰকাৰে ইতিমধ্যে বিজেপি চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অধিক কঠোৰ হ'ব বিজেপি এনে ক্ষেত্ৰত আৰু আনফালে নলবাৰীৰ এই ঘটনাৰ পিছতেই মিয়াক অপেন হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাৰ অপেন ধমক মিয়াক যদি খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰে তেন্তে খিলঞ্জীয়া মানুহেও এতিয়া সিহঁতৰ ওপৰত আক্ৰমণ কৰিব আমাৰ এজনক শেষ কৰিছে আমি সিহঁতৰ কেইটা শেষ কৰিব পাৰোঁ তাৰ ওপৰতহে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন থাকিব শৃংখল চলিখাৰ এই মন্তব্য নলবাৰী ঘটনাক লৈ এইদৰে মিয়াক লৈ অপেন হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাৰ মিয়াৰ বিৰুদ্ধে অপেন যুদ্ধৰ হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই আৰু আনফালে মিয়াক ধমক সংগ্ৰামী নেতা চিতু বৰুৱাৰ নলবাৰীৰ মাধুৰ্য বৰ্মনৰ ঘটনাক লৈ গৰজি উঠিছে জাতীয় সংগ্ৰামী সেনা অসম ৰ'জ আলীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ পিছতেই অসম আৰক্ষীক ধন্যবাদো জ্ঞাপন কৰিছে জাতীয় সংগঠনসমূহে আৰু মিয়াসকলে য'ত খিলঞ্জীয়া লোকৰ পৰা মাটি কিনিছিল সেই মাটি অতি শীঘ্ৰেই মালিকক ঘূৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই এটাকৈ মিয়াক অসমৰ পৰা খেদা হ'ব এজনো মিয়াক অসমত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই আৰু নলবাৰী ঘটনাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাই কৰিছে ডাঙৰ মন্তব্য ৰ'জ আলীয়ে ইমান সাহস ক'ৰ পৰা পালে আমাৰ আছুৰ ল'ৰাটো ঢুকাইছে আমাৰ সতীৰ্থ মাধুৰ্যক সংগ্ৰামী অভিবাদন জনাইছোঁ নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ মাধুৰ্য হেৰাই গৈছে ৰ'জ আলী হিতেশ আলীৰ শাস্তি নহ'লে প্ৰতিবাদ হ'ব আজি নলবাৰীত হৈছে ন্যায় নাপালে অসমত প্ৰতিবাদ হ'বই ৰ'জ আলী ইতিমধ্যে মৃত্যু হৈছে যদিও ৰ'জ আলীৰ লগত যিসকল লোকে মিলি খিলঞ্জীয়া যুৱকক হত্যা কৰিছিল সেই আটাইকে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এতিয়া ক'ত গ'ল বিজেপি চৰকাৰ এতিয়া ক'ত গ'ল প্ৰশাসন ক'ত গ'ল আৰক্ষী সুৰক্ষিতভাৱে ককায়েক ভনীয়েকক ঘৰলৈ নিব নোৱাৰা পৰিস্থিতি এইখন অসমতেই যেতিয়ালৈকে
ঘাতকে শাস্তি নাপায় আমি শান্ত নহওঁ ৰাজ্যৰ প্ৰতিজন আছু কৰ্মী আমি ক্ষোভত আছো খঙত আছো ইয়াক কোনো পধ্যেই সহ্য কৰিব নোৱাৰি নলবাৰী ঘটনাক লৈ এইদৰে মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য নলবাৰীৰ ঘটনাক লৈ কঠোৰ আৰক্ষী প্ৰশাসন জনতাক সতৰ্ক হোৱাৰ আহ্বান ৰাজপথত বিশাল আৰক্ষী বাহিনী দেখিবলৈ পোৱা গৈছে নলবাৰীৰ ৰাজপথত আৰক্ষী বাহিনী নলবাৰীৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে এতিয়া আৰক্ষী আৰু প্ৰশাসন নলবাৰীৰ এই ঘটনাৰ পৰা ৰাইজ সতৰ্ক হৈ থাকিব বুলি মন্তব্য আৰক্ষী বিষয়াগৰাকীৰ নিজৰ ঠাইত পহৰা অথবা ভিডিপিৰ ব্যৱস্থা কৰক মাধুৰ্য বৰ্মনৰ ঘটনাই নহয় গৰু ছাগলী চুৰি ডকাইতিৰ আদি ঘটনা দৈনিক ঘটি আছে এনেধৰণৰ ঘটনা শেষ হ'বই লাগিব নলবাৰীত এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় ৰাজপথত বিশাল আৰক্ষী বাহিনী ব্লেক কামাণ্ডোৱে চলাইছে তীব্ৰ অভিযান দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ সত্ৰনগৰী মাজুলীত এইবাৰ ভয়ংকৰ ঘটনা নলবাৰী কাণ্ড মাৰ নাযাওঁতেই সত্ৰনগৰী মাজুলীত নাবালিকাৰ সৈতে জঘন্য কাণ্ড 6 পাখণ্ডৰ জালত খগেন দলেসহ 6 জন নলবাৰীৰ ঘটনা মাৰ নাযাওঁতেই সত্ৰনগৰী মাজুলীত জঘন্য ঘটনা 12 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ 6 পাখণ্ডৰ বিৰুদ্ধে ঘৰত কোনো নথকাৰ সুযোগ লৈ 6 পাখণ্ডৰ নিৰ্লজ্জ কাণ্ড গড়মূৰ থানাৰ অন্তৰ্গত চানুং গাঁৱত এই ভয়ংকৰ ঘটনা ধৰ্ষণ কৰি প্ৰাণে মৰাৰ ভাবুকি দিছিল 12 বছৰীয়া নাবালিকাক পক্সো আইনৰ অধীনত 6 পাখণ্ডক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে 6 পাখণ্ডৰ ভিতৰত আছে 2 কিশোৰ অতি নিৰ্মমভাৱে জঘন্য কাণ্ড সংঘটিত কৰে এই 6 পাখণ্ডই আৰক্ষীৰ জালত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে নলবাৰী ঘটনা মাৰ নযাওঁতেই সত্ৰনগৰী মাজুলীত সমগ্ৰ অসম কঁপাই যোৱা এই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ পঞ্চদশ অসম বিধানসভাত সংঘটিত দুৰ্নীতি অনিয়মৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী তথা সদনৰ দলপতি হিমন্ত বিশ্ব শৰ্মাই উমান পাইছিল নাই বুলি প্ৰশ্ন সদ্য প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্পষ্টীকৰণ বিচাৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই অসম বিধানসভাৰ সচিবালয়ৰ যি দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে তাৰ পিছতে সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু এইদৰে এই কেলেংকাৰীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই অন্য এটা খবৰ হয় ৰাহুল গান্ধী হতাগ্ৰস্ত কংগ্ৰেছ হতাগ্ৰস্ত বিজেপি নেতাসকলৰ টুইট চাওক CPHCত ইমান ডাঙৰ কাণ্ড সংঘটিত হ'ল কোনো বিজেপি নেতাই ইয়াক নিন্দা নকৰিলে এসময়ত বিজেপিৰ শ্লোগান আছিল না খাউংগা না খানে দুংগা এতিয়া বিজেপিৰ শ্লোগান না পঢ়ুংগা না পঢ়নে দুংগা এইদৰে CPHCৰ বখিচোৱাত খেলিমেলি হোৱাৰ পিছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ বহু চৰ্চিত নেতা পৱন খেৰাই CPHC নীট আদি পৰীক্ষা অনুষ্ঠিত কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ মন্তব্য কংগ্ৰেছ নেতা পৱন খেৰাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বদৰপুৰৰ নতুন নাম হ'ব হিন্দেশ্বৰ বদৰপুৰক হিন্দেশ্বৰ নামেৰে নামাকৰণ কৰিবলৈ অনুমোদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বদৰপুৰ পৌৰসভাক নতুন নামেৰে নামাকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই আৰু নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতি দিয়া হৈছিল যে নিৰ্বাচনত যদি কমলাক্ষ দে পুৰুকায়স্থ জয়ী হয় তেন্তে বদৰপুৰৰ নাম সলনি হ'ব ঠিক একেদৰে বদৰপুৰৰ নাম সলনি কৰি এতিয়া নতুন নাম দিয়া হৈছে হিন্দেশ্বৰ পুনৰবাৰ নাম সলনি কৰিছে বিজেপি চৰকাৰে অন্য এটা খবৰ বিজেপি চৰকাৰৰ প্ৰতি এটাই আহ্বান কথা দি কথা ৰাখিব লাগে নিমখ দাইল বন্ধ হৈছে সেইবোৰ বন্ধ হ'ব নালাগে ৰাইজক যোগান ধৰিব লাগে ৰাইজে এইসমূহ সুবিধা পোৱাৰ আশাতেই বিজেপিক ভোট দিছে চৰকাৰী সামগ্ৰী চেনি দাইল নিমখ ইত্যাদি বন্ধ হোৱাৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য ফ্ৰী চাউল দাইল নিমখৰ বাবে অসমৰ ৰাইজে বিজেপিক ভোট দিছিল গতিকে এইবোৰ বন্ধ নকৰিব বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ জুৰিয়াৰ 2 মহিলাক বিদেশী ঘোষণা কৰা হৈছে এটা ব্ৰেকিং নিউজ
মমতাজ বেগম আৰু জাহান্নাৰা বেগমক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ দীৰ্ঘদিন ধৰি বিদেশী ন্যায়াধিকৰণৰ আদালতত চলিছিল গোচৰ অৱশেষত দুই মহিলাক বিদেশী ঘোষণা কৰিলে ন্যায়াধিকৰণে জুৰিয়াৰ দগাঁৱৰ ধিংগাঁৱৰ নিবাসী মমতাজ বেগম বিদেশী ঘোষণা কৰা জাহান্নাৰা বেগমৰ ঘৰ ধুবুৰীৰ বগৰীগুৰিত ন্যায়াধিকৰণৰ বিপৰীত স্থিতিত দুই মহিলাৰ পৰিয়াল সকলো বৈধ নথি থকাৰ পাছতো অন্যায়ভাৱে বিদেশী সজোৱাৰ অভিযোগ 1951 চনৰ এনআৰচি ভোটাৰ কাৰ্ডসমূহ সকলো বৈধ জুৰিয়াৰ দুই মহিলাক আজিৰ দিনটোত বিদেশী ঘোষণা কৰা হৈছে দুই মহিলাক বিদেশী ঘোষণা কৰাৰ পাছতেই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে তাৰ পিছতেই দুই পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি অন্য এটা খবৰ ৰেচন কাৰ্ড থাকিলেও আজিৰে পৰা নাপাব দাইল চেনি নিমখ 70 লাখ হিতাধিকাৰীলৈ চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে ৰেচন কাৰ্ড থাকিলেও আজিৰে পৰা নাপাব দাইল চেনি নিমখ ৰেচন কাৰ্ড থকা 70 লাখ হিতাধিকাৰী সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা আজিৰ পৰা স্থগিত সুলভ মূল্যত লাভ কৰা দাইল চেনি নিমখ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগে আনুষ্ঠানিকভাৱে জনালে এই কথা দুটা মাহৰ বাবে ৰেচনৰ গ্ৰাহকে নাপাব সুলভ মূল্যত তিনি সামগ্ৰী জুলাই মাহৰ পূৰ্ণাংগ বাজেটতহে থাকিব যোগানৰ পুনৰ অনুমোদন আগষ্ট মাহৰ পৰা পুনৰ সামগ্ৰী সুলভ মূল্যত প্ৰদানৰ প্ৰতিশ্ৰুতি ৰেচন কাৰ্ড যদি আছে তেন্তে আপুনি আজিৰে পৰা নাপাব ৰেচন কাৰ্ড থাকিলেও নাপাব এনে সামগ্ৰী দুই মাহৰ বাবে ৰেচন কাৰ্ডৰ বিনামূলীয়া সামগ্ৰী বন্ধৰ নিৰ্দেশনা দিয়া হৈছে পৰৱৰ্তী খবৰ 11 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড মিয়া আক্কাছ আলীক এনকাউণ্টাৰ আন এক চাঞ্চল্যকৰ ঘটনা শিশুৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আক্কাছ আলীক এনকাউণ্টাৰ জঘন্য কাণ্ডত জড়িত অপৰাধীৰ বিৰুদ্ধে গৰুজি উঠিল আৰক্ষীৰ বন্দুক অতি কম বয়সীয়া কিশোৰীৰ ওপৰত আক্কাছে কৰিছিল ভয়ংকৰ ঘটনা ছয়গাঁৱত আক্কাছ আলীক এনকাউণ্টাৰ কৰিছে আৰক্ষীৰ গুলীত তেজেৰে লুতুৰি পুতুৰি আক্কাছক চিকিৎসালয়ত ভৰ্তি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰ আৰক্ষীৰ শিশুৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আক্কাছ আলীক এইবাৰ এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিছে অসম আৰক্ষীৰ বন্দুক এফালে নলবাৰী কাণ্ডৰ যি মূল অভিযুক্ত আছিল ৰ'জ আলী সেই ৰ'জ আলীক এনকাউণ্টাৰ কৰিছে আৰু ইতিমধ্যে ৰ'জ আলীৰ মৃত্যু হৈছে তাৰ পিছতেই আক্কাছ আলী নামৰ আন এজন লম্পট মিয়া যুৱকৰ ভয়ংকৰ কাণ্ডৰ পিছতেই আক্কাছ আলীক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে অন্য এটা খবৰ ভয়ংকৰ বিস্ফোৰণ প্ৰাণ গ'ল 55 জনৰ লোকৰ 100তকৈও অধিক ঘৰ ধ্বংস ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল চীন সীমান্ত প্ৰাণ শেষ হৈ গ'ল 55 গৰাকীকৈ লোকৰ ম্যানমাৰৰ চীন সীমান্তৱৰ্তী গাঁৱত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা শতাধিক ঘৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ খনন কাৰ্যত ব্যৱহৃত বিস্ফোৰক সামগ্ৰীৰ বাবেই এই ঘটনা সংঘটিত হৈছে নামখাম টাউনশ্বিপৰ কুংগৰটোপত এই ঘটনা বৰ্তমানলৈ এই বিস্ফোৰণস্থলীৰ পৰা উদ্ধাৰ 46টাকৈ মৃতদেহ অৰ্ধশতাধিক লোক বৰ্তমানেও সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ বিস্ফোৰণত এইবাৰ কঁপি উঠিল চীন সীমান্ত দিবলৈছো এটা জৰুৰী খবৰ পুনৰ জনতাৰ ওপৰত ৰাম টাঙুন বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজি জুন মাহৰ প্ৰথম দিন 1 তাৰিখ আৰু আজিৰে পৰা দেশত পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য নতুন মাহৰ প্ৰথমটো দিনতেই বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 42 টকাকৈ বৃদ্ধি পালে গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'লগৈ 3347 টকা 19 কেজি চিলিণ্ডাৰৰ মূল্য 47.5 কেজি চিলিণ্ডাৰৰ মূল্য 8,300 টকা পেট্ৰল ডিজেল চিলিণ্ডাৰৰ মূল্য বৃদ্ধিত অতিষ্ঠ জনতা পুনৰ বৃদ্ধি হোৱাৰ আশংকা হোটেল ৰেষ্টুৰাৰ খাদ্যৰ দাম দেশত পুনৰবাৰ বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য জুন মাহৰ প্ৰথম দিনটোতেই জনতাৰ ওপৰত পুনৰবাৰ মাথমাৰ অন্য এটা খবৰ অসমত জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ NFHS6 অনুসৰি অসমত প্ৰজনন হাৰ 1.6 লৈ হ্ৰাস পাইছে অসমৰ নগৰ অঞ্চলত এই হাৰ আৰু কম 1.2 ই ৰাষ্ট্ৰীয় হাৰ 2.0তকৈও কম এই জৰীপ প্ৰকাশৰ পাছতেই অসমৰ খিলঞ্জীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুতগতিত কমি যোৱা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে যদিও বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে বুলি আলোচিত হৈছে অসমত জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পৈতৃক মাটি বিক্ৰী কৰি পত্নীক শিক্ষয়িত্ৰী বনাইছিল এজন স্বামীয়ে
কিন্তু চাকৰি পোৱাৰ পিছতেই স্বামী সন্তানক এৰি প্ৰেমিকৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত পত্নী। এই ঘটনাই ইতিমধ্যেই সামাজিক মাধ্যমত সৃষ্টি কৰিছে খলকনি। নিজৰ যি পৈতৃক মাটি আছিল সেয়া বিক্ৰী কৰিছিল স্বামীয়ে আৰু মাটি বিক্ৰী কৰি পত্নীক পঢ়াইছিল। আৰু কিন্তু তাৰ পিছত পত্নীয়ে যেতিয়া চাকৰি পালে তেতিয়া পত্নীয়ে বেলেগ ল'ৰাৰ লগত প্ৰেম কৰি লিভ ইনত থাকিল। এই ঘটনাৰ পিছত